যদি জীৱৰ মৃত্যুৱে নাই তেন্তে আপুনি কাৰ মৃত্যু তিথি পাতিব? সেইকাৰণে আমি পাৰিলে জন্মদিনটোহে পাতিব লাগে, বুজি পাইছে? বাৰ্থডে আজিকালি সেইটো চলিছে। কেক চেক কাটি পতাতকৈ ভকত কেইজনমান আনি অকণমান ভাগত একেঠাই পঢ়িলে বেছি ভাল লাগে, নহয়নে বাৰু? আজিকালি আকৌ পশ্চিমীয়া কালচাৰ আহি গ'ল কেক কটা। এইবিলাকত পাছে পাছে দৌৰোঁতে আমি অসমীয়া নিজৰ কালচাৰ সংস্কৃতিটো আমি পাহৰি গৈছোগৈ। আমাৰ গাঁৱলীয়া জেগাতহে এইবিলাক ৰক্ষা হৈ আছে। মহানগৰীত ভাগৱত পঢ়োৱা, কীৰ্তন একেঠাই বাৰ্থডেত পঢ়োৱা বুলি ক'লে সিহঁতে আচৰিত হৈ যায়, যেন ডাঙৰ কাম এটাহে কৰিবলৈ লৈছে। তাৰ যোগাদিৰো মহাফলক পায়। বায়ু পানী খাই খাই যোগ সাধনা কৰি যিটো ফল পাইছিলে, আজি আমি কৃষ্ণৰ কথা শুনি পাই গ'লোঁ। আগতে কি আছিলে, এটা ডাঙৰ টপ এটা আছিলে, ব্ৰত, জেঠ আহাৰ শাওণমহীয়া পাতে, পঞ্চতপা ব্ৰত নামটো। তাৰমানে 5টা তাপৰ মাজত থাকি পাতে। এটা হ'ল ওপৰত প্ৰখৰ সূৰ্যৰ তাপ, তাৰপিছত চাৰিওফালে চাৰিকুৰাৰ প্ৰকাণ্ড জুই ধৰি লয়। আপুনি ভাবক, পাৰিমনে আমি সোমাই থাকিব তাত? অসম্ভৱ। পৃথু ঋষভাদী অংশ অৱতাৰী পুৰুষসকলেহে পঞ্চতপা ব্ৰত পালন কৰিব পাৰিছিলে। মহা ঋষিমুনিবিলাকে সাহস কৰিব পৰা নাছিল। এতিয়াও কলিযুগত আমাৰ এই অসমতো তেনেকুৱা অঞ্চল আছে পঞ্চতপা ব্ৰত পালন কৰা। মই বহুত দিনৰ আগতে প্ৰথম যেতিয়া আমি শাস্ত্ৰ পঢ়িবলৈ লওঁ, তেতিয়া এখন গাঁৱত গৈছিলোঁ। শাস্ত্ৰ সামৰি খোৱা লোৱা কৰি থাকোঁতে সেই গাঁৱৰীয়া লোক এজনে ক'লে যে, বাপজন, আপুনি আমাৰ গাঁওখনত যিমান ভাগৱত ব্যাখ্যান নকৰক কিয়, আমাৰ গাঁৱৰ ৰাইজে কিন্তু এটা পৰম্পৰা ধৰ্ম অতীতৰ পৰা পালন কৰি আহিছে, কেতিয়াও এৰিব নোৱাৰে। বোলো কি ধৰ্ম? জেঠ আৰু আহাৰ এই 2 মাহ প্ৰত্যেক গৃহস্থীৰ ঘৰত পঞ্চতপা ব্ৰত পালন কৰে। তো মই ধৰিলোঁ, সেই কি কথা কৈছে হে, পঞ্চতপা ব্ৰত আগৰ মহা ঋষিমুনিবিলাকে সাহস কৰিব পৰা নাই। মোক ক'লে বৰ কঠিন। মোৰ বহুত কঠিন। মোকে আকৌ সুধিলে কেনেকৈ পালন কৰে? মই ক'লোঁ আৰু এনেকৈ ওপৰৰ সূৰ্যৰ তাপ, চাৰিওফালে চাৰিকুৰা জুই ধৰি লয়, তাৰ মাজত। তেনেকৈহে নি? বোলো নৱম স্কন্ধ ভাগৱতত চাই ল'বা, মোৰ কথাত বিশ্বাস নকৰে যদি। বোলে আমাৰ গাঁৱৰ মানুহে তেনেকৈ নাপাতে নহয়। বোলো কেনেকৈ পাতে আকৌ? জেঠ আৰু আহাৰমহীয়া 5জন তপা ভকতক মাতি আনি অন্ন এসাঁজ খুৱাই দিয়ে, পঞ্চতপা ব্ৰত। মই তেতিয়া চক খাই গ'লোঁ। এইটো অলপ নহয়, তপাই হওক যি হওক, 5জন, এই বাপজন থকা হ'লে সেইখন গাঁৱত 2 মাহ ঘৰত ভাত খাবই নালাগে, বুজি পাইছেনে? দিনে ৰাতিয়ে আৰু। তেতিয়া মই ভাবিছোঁ, এইটো ভকতেতো আশীৰ্বাদ নিদিয়াকৈ নাখায়, ভকতৰ আশীৰ্বাদ পালে কিটো লাগিছেনো? গতিকে কৃষ্ণৰ চৰণত সুদৃঢ় বিশ্বাসেৰে শৰণ লৈ আমি যেতিয়া তেওঁৰ গুণযশ লীলা চৰিত্ৰবিলাক শুনিম, তাৰ মনটো সকামীৰ পৰা নিষ্কামী হৈ গুচি যাব। আৰু এইটো কি হ'বগে? যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি এহি কহিলোঁ বুজাই। যেনেদৰে গংগা নদীয়ে হওক, বিভিন্ন নদ নদীৰ জান জুৰি সমস্ত কলৈ বৈ গৈ আছে বাৰু? গৈ গৈ সকলো যেনেদৰে সাগৰত পৰেগৈ, ঠিক সেইদৰে যে এই নিৰ্গুণ ভক্তিৰ লগত মোৰ কোনোদিন এৰা এৰি নহয়। ৰাম হালৈক সামীপ মূৰ, হাৰৈপ আৱৰ, সাজুৰ্য সহিতে মুখ্য পাঞ্চৰুচি কৰ, মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে, মই যাচি দেও যদি
তথাপি নলৱে। মুক্তি কেই প্ৰকাৰ? 5 প্ৰকাৰ। সালোক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য, লীন বা নিৰ্বাণ। সালোক্য মানে স্বলোক, ভগৱন্তৰ লগত একে লোকতে থাকিবলৈ পোৱাটো হ'ল সালোক্য। সামীপ্য মানে হ'ল ভগৱন্তৰ নিচেই কাষত থাকিবলৈ পোৱা। সাৰূপ্য মানে হ'ল ভগৱন্তৰ সমান ৰূপ ঐশ্বৰ্য লাভ কৰা। সাযুজ্য মানে হ'ল ঈশ্বৰৰ সমান যোগ্যতা অৰ্জন কৰিব পৰা। লীন বা নিৰ্বাণ মানে হ'ল মিলি যোৱা। সেই আমাৰ তাত এইবিলাক গাখীৰৰ ঠিকাদাৰ বুলি কয় নে কজোৱা বুলি কয়? গাখীৰ বেচাবিলাকক খজুৱা। চাপৰিৰ পৰা গাখীৰ নিয়ে, ম'হৰ গাখীৰ। কিমান আনিলে? আপোনাৰ 50 লিটাৰ। লুইতখন পাৰ হ'লে আকৌ 100 লিটাৰ হৈ গুচি যায়। তাৰমানে কেনেকৈ বাঢ়ে বাৰু গাখীৰটো? বুজি পাইছেনে? তেনে গাখীৰত পানী ঢালি দিয়ে। গাখীৰত যেতিয়া পানীটো ঢালি দিয়ে, পানীটো গাখীৰ বুলি বেচে নে পানী বুলি বেচে? সেই যেনেদৰে গাখীৰত পানী ঢালিলে পানীও গাখীৰ হৈ গুচি যায়, এইটোহে লীন মুক্তি, মানে ঈশ্বৰত মিলি যোৱা। হে মাতৃ, মই যাচি দিলেও কিন্তু মোৰ ভকতে নলয়। আৰু এই কথাটো যেতিয়া দেৱহতী মাতৃয়ে উপলব্ধি কৰিছিলে এটা সময়ত, দেৱহতী মাতৃয়ে ভগৱন্তক বহুকাল স্তুতি প্ৰাৰ্থনা কৰি আছিলে। বহুদিনৰ অন্তত ভগৱন্ত সন্তুষ্ট হৈ দেৱহতী মাতৃক ক'লে, হেৰা দেৱহতী, তোমাৰ স্তুতি প্ৰাৰ্থনাত সন্তুষ্ট হৈছোঁ। তোমাক কি লাগে? মুক্তি লাগে নে তোমাক মোক লাগে? দেৱহতী মাতৃয়ে ক'লে, হে প্ৰভু, মোকতো লীন মুক্তি নালাগেই, আনকি প্ৰভু মোক তোমাকো নালাগে, মনত ৰাখিবা। ভগৱন্তটো আচৰিত হৈ গ'ল। হেৰা, সকলোৱে মুক্তিৰ কাৰণে মোক প্ৰাৰ্থনা কৰে, তোমাক মুক্তি নালাগে? তাকো কৈছা লীন মুক্তি পৰ্যন্ত নালাগে। বোলে কিয় নালাগে? বোলে হে প্ৰভু, মোক মুক্তিটো এইটো কাৰণে নালাগে, মুক্তিত ভক্তিৰ ৰসটো নাই। ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়। এতিয়া যদি আপোনালোক সকলো যদি মুক্তিকামী হ'লহেঁতেন, সকলোৱে যেনিবা মুক্তি পাই আহিছে, ইয়াত নিজৰ নিজৰ মুক্তিত নিজে নিজে অচল অটল হৈ বহি থাকিব, ইমান দেৰি বহি থাকিব পাৰিবনে মানুহ? একো কথা বতৰা নপতাকে? কিন্তু ভক্তিত মুক্তিৰ ফলটো পায়। মুক্তি মানে কি? এতিয়া আমি মুক্তি বুলি ক'লে মনলৈ এনেকুৱা এটা ধাৰণা আহে, মৰাৰ পিছত যেন ৰথত উঠি ক'বলৈ গুচি যোৱা, স্বৰ্গলৈ যোৱা, বৈকুণ্ঠলৈ যোৱা, তেনেকুৱা ভাৱটো নাহেনে বাৰু? সেই মুক্তিৰ কথা ভাগৱতে নাই কোৱা। মুক্তি শব্দটোৰ অৰ্থ হ'ল মুকলি। মুক্তি পোৱা মানে মুকলি হোৱা। আমাৰ কয় নকয়, মানুহজন আজি 6 বছৰৰ মূৰত জেলৰ পৰা মুক্তি পাই আহিছে, তাৰমানে কি? মুকলি কাক কৰিব লাগে? আমাৰ মনটোক মুকলি কৰিব লাগে প্ৰথম। মনটো মুকলি হ'লেহে জীৱটো মুকলি হ'ব। মুকলি মানে তেতিয়াহে মুক্তি পাব। এতিয়া আপুনি বাস্তৱত চাব দেই, আপুনি কৃষ্ণৰ কথা শুনি আছে একান্ত মনে, তাৰমানে ভক্তি কৰি আছে। কেইঘণ্টা বহিলে বাৰু? হিচাপ আছেনে এতিয়া? কেইঘণ্টা হ'ল? 2 ঘণ্টা হ'ল, হয়নে বাৰু? এই 1.5 ঘণ্টা 2 ঘণ্টা বহিলে আপোনালোকৰ কাৰোবাৰ ঘৰখনলৈ মনত পৰিছেনে বাৰু? পইচা পাতি ল'ৰা ছোৱালীৰ কথা মনলৈ আহিছেনে বাৰু? যেই 1.5 ঘণ্টা সময় আপোনালোকৰ মনটো মুকলি হৈ আছে, সেইকাৰণে অকণমান আজি অন্তৰৰ পৰা হাঁহিব পাৰিছে। এইটোৱে হ'ল মুক্তি বাস্তৱ। গুৰুজনাই এই জীৱন মুক্তিৰ কথাহে কৈছে। মনটো মুকলিকৈ ৰখা। যি জীৱন্ত অৱস্থাত মুক্তি নাপায়, সি মৰাৰ পিছতো বোলে মুক্তি নাপায়। ল'ৰা ছোৱালীবিলাকে খেলি ভাল পায় কাৰণেহে খেলে, কিন্তু তেওঁলোকে ব্যায়ামৰ ফলটো এনেই পায় নাপায়? তথাপিতো ভকতে ঈশ্বৰৰ নাম শুনি ভাল পায় কাৰণেহে শুনে, নাম গাই ভাল পায় কাৰণেহে গায়।
কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়, সেইকাৰণে নালাগে। দ্বিতীয়তে ক'লে মোক সকলোৱে বিচাৰে, মোকো নালাগে তোমাক। যে প্ৰভু তোমাক মোক এইটো কাৰণেই নালাগে, তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ, তুমি যদি কেনেবাকৈ মোৰ ঘৰত গৈ উপস্থিত হোৱাগৈ, তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব। ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱাহে কৰি থকা হ'ব, আৰু মোক ঘৰুৱা কাম বন একো নহ'ব, গতিকে তোমাকো নালাগে। হয়ো হয়। এতিয়া আপোনালোক ৰাতিপুৱাই আহিলে, ভাগৱত শুনিলে, খোৱা লোৱা কৰি যেতিয়া সন্ধ্যা লগা ঘৰলৈ যাব, মনতে ভাবি যাব গৈয়ে মুখ হাত বা গাটো ধুবগৈ লাগিব, ধুই অকণমান ফেনৰ তলতে পৰিবগৈ লাগিব, আৰাম কৰিব লাগিব, ভাবি ভাবি গৈ আছে। ঘৰ গৈ সোমালৈকে সাক্ষাৎ ভগৱন্ত কৃষ্ণ আহি বহি আছে। আপোনাৰ মনটো কেনেকুৱা লাগিব বাৰু? প্ৰথম অৱস্থাত বৰ ভাল লাগিব, ধূপ ধূনা লগাই গা পা ধুই একেবাৰে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিয়ে দিলে। প্ৰাৰ্থনা আকৌ দুভাগ নে তিনি, মইদুৰ আচাৰটোহে আছে, বাকীবোৰ নাই নহয়। আকৌ নামঘোষা নমাই আনিলে, ঘোষা পঢ়ি ৰাতি 1:30-2টা বাজি গ'লগৈ, এদাই হৈ গ'লগৈ। তাৰপিছত কি কৰিব, হামি আহিছে, টোপনি ধৰিছে, এইজনা নোযোৱাও হ'ল, এতিয়া পঠিয়াবও নোৱাৰা হ'লোঁ, ভাল বিপদে পালে টোপনি ক্ষতি হ'ব প্ৰথমতে। কাইলৈ আকৌ কৃষ্ণক এৰি থৈ কামলৈ যাব পাৰিব জানো? গতিকে আপোনাৰ লাভ হ'ব নে লোকচান হ'ব? সেইকাৰণে দেৱহতী মাতৃয়ে ক'লে তুমি নালাগেই যাব। তেন্তে তুমি মোক কিয় ভজনা কৰিলা? এটা কৃপা কিন্তু তুমি মোক কৰিব লাগিব। বোলে কি কৃপা? নাহি কৰিলি ন মুকুতি তথা, নাহি হৰিপদ পংকজ যথা, ও কৰ্ণৰয় অমৃত হৰি চৰিত, ও ভকতৰ মুখে শুনিব নিত। পৰম অমৃতময় কৰ্ণৰ অমৃত সম তোমাৰ গুণ যশ লীলা চৰিত্ৰবিলাক অকণমান হ'লেও যাতে মই ভকতৰ শ্ৰীমুখেদি শুনি থাকিবলৈ পাওঁ, এইটো কৃপা হ'লেই হৈ গ'ল। ভকতৰ বিষয়ত নাহিয়া শকতি, কৃষ্ণ কথা শুনিবাক সদা কৰে ৰতি। এতিয়া বাস্তৱত চাব পাৰে, এতিয়া আমি প্ৰথম এইখন গাঁৱলৈ আহিছোঁ নহয়নে বাৰু? আগতে আহিছিলোঁ ক'ৰবালৈ দীঘল পাচিটোহে মনত থাকিলে, বাকীবোৰ নাম মনত নাই। নঙলা, সেউজী পাম। এতিয়া প্ৰথম অহাৰ কাৰণে গেটৰ পৰা আদৰি সাদৰি আনিছে ভকত হিচাপে নহয়নে বাৰু? এমাহমান থাকোঁচোন বাৰু, দেখিলেও নেদেখা বাৰু। এই এজনে আহিলে কামেহে ক্ষতি হ'ব এতিয়া, হয়নে বাৰু? তেনেকুৱা ভাৱ আহিব, এইটো হয়। সেইকাৰণে কৃষ্ণৰ ওচৰৰ পৰা যেতিয়া গোপীসকল ঘৰলৈ উভতি আহিবলৈ ইচ্ছা কৰা নাছিল, কৃষ্ণই কৈছিলে তোমালোক যদি মোৰ লগত একেৰাহে থাকি যোৱা, দেখনতে শুনন্তে হেলা হুৱে মতি, বিদুৰৰে পৰা কৰিবা ভকতি, মোৰ প্ৰতিও অৱহেলা ভাৱ গুচি আহিব। গতিকে যেতিয়া ভক্তিৰ ৰসটো পাই যাব, তেতিয়া আপোনাৰ ঈশ্বৰক একো বিচাৰিবলগীয়া নাথাকে। ঈশ্বৰে যি কৰে আৰু ভালেই কৰায়, ঈশ্বৰে যি কৰে ভালেই কৰায়, এই ভাৱটো আনিব লাগিব। তাকে কৈছে আত্মসন্তুষ্টি। বুঢ়া এটাই পিতেক এটাই আছিলে, তেওঁলোকৰ সম্পত্তি বুলিবলৈ অকল ঘোঁৰা এজনীহে আছিলে। সেই ঘোঁৰাজনী, আগতে চাইকেল গাড়ী মটৰ নাই নহয়, ঘোঁৰাতহে উঠি ঘূৰি ফুৰে। সেই ঘোঁৰাজনীকে লগত লৈ পিতেকে বজাৰ সমাৰ কৰি দুবেলা দুসাঁজ বুঢ়াটোক পুহি আছিলে, দেউতাকক। এদিন বজাৰত ঘোঁৰাজনী বান্ধি থৈ দিওঁতে বান্ধ মুকলি হৈ কেনিবা গুচি গ'ল। দিনৰ দিনটো বিচাৰি বিচাৰি নাপালে, সন্ধ্যা লগা কান্দি কাটি আহি দেউতাকক ক'লে, আগতে আকৌ দেউতাকক পিতাই বুলিহে মাতে। অ' পিতাই, বোলে কি হ'ল অ' বোপাই? অ' ডাঙৰ ঘটনা হ'ল। কি হ'ল? ঘোঁৰাজনী বজাৰত বান্ধি থৈ দিওঁতে বান্ধ মুকলি হৈ গুচি গ'ল, গোটেই দিনৰ দিনটো বিচাৰি নাপালোঁ। এই বুলি হুক হুকে কান্দিছে আৰু, কাইলৈ পৰা কেনেকৈ বজাৰ কৰিম, কি খাম। বাপেকে মিচিককৈ হাঁহিটো মাৰি কৈছে, বোপাই অকণো দুখ নকৰিবি, নেকান্দিবি, বোলে ঈশ্বৰে যি কৰায় ভালৰ কাৰণেহে কৰায়। পিতেকৰ টিঙিচকৈ খং উঠি গ'ল, ঘোঁৰাজনী জহতে দুবেলা দুসাঁজ খাই আছোঁ, হেৰাইছে,
তই আকৌ ভালহে পাব লাগে নেকি ঈশ্বৰে ভাল কৰে? বোলে নহয় অ' বোপাই ধৈৰ্য ধৰ। আছে আৰু পিতেকে বাপেকক নমতাই হ'ল আৰু ঈশ্বৰে যি কৰে ভাল হৈছে বুলি ক'লে। 3 দিনমানৰ পিছত দেখিলে ঘোঁৰাজনীৰ লগত ঘোঁৰা এটাও গুচি আহিলে। বাপেকে কৈছে মই কৈছিলোঁ নহয় ঈশ্বৰে যি কৰাই ভালে কৰাই, ঘোঁৰাজনী নেহেৰুৱা হ'লে ঘোঁৰাটো নেপালোহেঁতেন। কাইলৈৰ পৰা ময়ো বজাৰলৈ যাব পৰা হৈ গ'ল। এতিয়া ভাল লাভ হ'ল নে লোকচান হ'ল? সেইদিনা আইগৰাকীয়ে কান্দি কাটি ক'লে, বাপু এই ভাগত আপুনিয়ে ক'লে য'ত ভাগত পাত চলি থাকে বৈকুণ্ঠতো চেণ্ডেল হেৰাই নে? ইমান ধুনীয়া চেণ্ডেল এযোৰ আনিছিলোঁ, এসপ্তাহ হোৱাই নাই কোনোবাই লৈ গুচি গ'ল। মই বোলো আপোনাৰ ভালহে হ'ল লাভহে হ'ল। বোলে কেনেকৈ? মই বোলো ৰ'ব, এই বুলি মই একো নামাতিলোঁ, গুচি গ'লোঁ। এসপ্তাহমানৰ পিছত আহি পেলাই এগৰাকী সুধিলোঁ চেণ্ডেল পালে নাপালোঁ, বাপজনে আকৌ বেলেগ এযোৰ আনিলে, আপোনাৰ লাভ হ'ল নে লোকচান হ'ল? বুজি পাইছেনে? তাৰপিছত এদিন বাপেকে পিতেকক ক'লে, বোপাই তই খৰি এচলাও নাই, তই আজি বজাৰলৈ যাব নালাগে, তই খৰি অলপ কাটিব লাগে। সি কি কৰিলে, ৰাতিপুৱাই ওলাই গ'ল আৰু দা এখন লৈ, গছ এজোপা গছৰ ডাল দলি আছে, কিবা স্বৰূপত পিছল খাই শুই পৰিলে নহয় গছৰ পৰা, হাতটো দুটুকুৰাকৈ ভাগিলে। যেনে তেনে কান্দি কাটি চিঞৰি চিঞৰি কেকাই কুঠাই ওলালেহি আৰু। পিতাইও বৰ ডাঙৰ ঘটনা হ'ল, কি হ'ল বোলে গছৰ পৰা পৰিলোঁ। অঁ দুখ পালি নেকি? হাতটো বোলে দুটুকুৰাকৈ ভাগিলে। বোপাইও নাকান্দিবি, ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে। পিতেকৰ টিঙিচকৈ খং উঠে, মোক হাত ভাগি গৈছে, তই আকৌ ঈশ্বৰে যি কৰে ভাল, তই ভাল পাইছ? নহয়ও মই ঔষধ জানো নহয়, গছপাত কিবা কিবি লতা চটা খুন্দি বান্ধিলে আৰু। এসপ্তাহমানৰ পিছত কি হ'ল, সেই গাঁওখনত যিমানবিলাক ডেকা ল'ৰা আছিলে, ৰজাৰ সৈন্য আহি গোটেই সোপা ধৰি লৈ গৈছে। আপোনাৰ যুদ্ধ চলি আছে, সৈন্য কমিলে, গোটেই সোপা নিলে। ইয়াকো লৈ গৈছে, কেকাই কুঠাই যোৱা দেখি বাটতে পেলাই থৈ গুচি গ'লে, এডালেনো কি যুদ্ধ কৰিব। তাৰ দুদিনৰ পিছত খবৰ আহিলে, গাঁওখনৰ ল'ৰা যিমান যুদ্ধলৈ গ'ল গোটেই সোপা মৰিলে। পিতেকে যেতিয়া শুনিলে, পিতাইও তই ঠিকেই ক, মইহে নুবুজো, ঈশ্বৰে যি কৰে ভালেই কৰে। মোৰ যদি হাতটো নেভাগিলেহেঁতেন, যুদ্ধলৈ গ'লোহেঁতেন, যুদ্ধলৈ যোৱা হ'লে একেবাৰে মৰিলোহেঁতেন, একেবাৰে মৰাতকৈ হাত ভাগি পৰি থকাই ভাল। ঈশ্বৰে যি কৰাই ভালে কৰে, এইটো হ'ল আত্মসন্তুষ্টি। এইটোত আনন্দ আছে, প্ৰেম আছে। তাৰপিছত কৈছে, হে মাতৃ, মোৰ সেৱাৰ বিনে মই যিমান যাচি দিলেও মুক্তি ভকতে কামনা নকৰে। আৰু যদি তুমি মোক প্ৰশ্ন কৰা কিয় ভকতে মুক্তি নিবিচাৰে, তাৰ উত্তৰত কওঁ শুনা। যদি বোলা তেবে তাৰা ভজে কি কাৰণ, ইহাৰ উত্তৰতে বে শুনায়ে কমন। ভকতিহে মাতা তা সম্বাৰ হাফল, তান্ত বিনে আন সবে দেখে কুশল। ইয়াৰ উত্তৰ শুনা, যে মোৰ ভক্তৰ কাৰণে ভক্তি হ'ল মাতৃস্বৰূপ। ভক্তি মাতৃৰ বাদে বাকীবিলাক অকুশল দেখে। প্ৰকৃততে নাৰদে কংসক কৈছিলে, হেৰৌ কংস, যাক তই আপোন বুলি ভাবিছ সকলোবিলাক তোৰ শত্ৰু। হয়ো হয়, পুতনা, অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, প্ৰলম্বাসুৰে মহাৰাজ আমি আছোঁ, ভয় নকৰিব ভয় নকৰিব বুলি আধা বয়সনে মাৰি পেলোৱা নাই জানো কংসক। গতিকে আমি যাক আপোন বুলি ভাবিছোঁ সকলোবিলাক প্ৰকৃততে আধ্যাত্মিক দৃষ্টিত শুনিবলৈ বেয়া, কিন্তু শত্ৰুহে। যাৰ কাৰণে আপুনি কষ্ট পাইছে, মনো কষ্ট পাইছে, বেদনা পাইছে, সিয়ে হ'ল আপোনাৰ শত্ৰু। সেইকাৰণে ভাগৱতে আমাক 4টা কথা প্ৰমাণ কৰিবলৈ কৈছে, যাক আমি আপোন বুলি ভাবোঁ। আমাৰ আটাইতকৈ আপোন কোন বাৰু ভাবক। সৰু ল'ৰা এটা এতিয়া আপুনি মাতি সোধকচোন, বোপাইও তোমাৰ আটাইতকৈ আপোন বা মৰমৰ কোননো? সৰু ল'ৰাটোৱে কি বুলি ক'ব? মোৰ আটাইতকৈ মৰমৰ মা। তাৰপিছত দেউতাকৰ কথা ক'ব। তাৰমানে ল'ৰাবিলাকে মাকক ভাল পায়, কেলৈ? বাপেকে গম নোপোৱাকৈ মনে মনে পইচা দিয়ে যে স্কুল যাব সময়ত। একেটা ল'ৰাই যেতিয়া ডেকা হৈ বিয়া পাতিলে, বিয়া পতা এমাহমানৰ পিছত সুধিবচোন, বোপাই তোমাৰ আটাইতকৈ মৰমৰ কোন? তেওঁ। মাক বুলি ক'ব জানো?
একেটা ল'ৰা এটা জন্ম হ'ল, তেতিয়া সুধিবচোন তোমাৰ আটাইতকৈ মৰমৰ কোন, তেতিয়া ল'ৰাটো বুলিহে ক'ব। সেই সন্তানক আজিকালি পঢ়ুৱাবলৈ কিমান টকা খৰচ হয়, লাখ লাখ টকা লাগে। দুখীয়া মানুহৰ কাৰণে ল'ৰা ছোৱালী পঢ়ুৱাবই নোৱাৰে, সমস্যা হৈ গ'ল। মাটি বাৰী বেছি পঢ়ুৱাই, ডাঙৰ চাকৰিও দিলে। সেই মৰমৰ পুত্ৰক চিনি লোৱা, তোমাৰ আপোন হয়নে নহয়। আকৌ আমাৰ আপোন কোন, ককাই ভাই বংশ পৰিয়ালহে আমাৰ আপোন। ককাই ভাইৰ বেমাৰ হ'লে মাটি বন্ধকত দিও সহায় কৰিম, কিন্তু গাঁৱৰে একে ল'ৰা একে সমবয়সীয়া বেমাৰ হ'লে পইচা বিচাৰিলে কি বুলি ক'ম, নাই একেবাৰে নাই, হয়নে বাৰু। তাৰমানে আমাৰ আপোন ককাই ভাই, ককাই ভাইকো চিনি লোৱা। আকৌ ভাৰ্যাকো চিনি লোৱা, ঈশ্বৰক চিনি লোৱা। কাক কেতিয়া প্ৰমাণ কৰিবা, অ পুত্ৰক চিনিবা বিবাহৰ পাছত, ভাতৃক চিনিবা সম্পত্তি ভাগত, অ ভাৰ্যাক চিনিবা বৃদ্ধ কালত, ঈশ্বৰক চিনিবা সংকট কালত। ল'ৰাটো ভাল ভাল বুলি জমাৰি নুফুৰিবা। মাটি বাৰী বেছি পঢ়ুৱালা, ডাঙৰ চাকৰিও দিয়ালা, বিয়াও পাতিলা, বিয়া পতাৰ এবছৰ পিছতহে প্ৰমাণ পাবা লগত ৰাখেনে বৃদ্ধ আশ্ৰমত থৈ আহেগৈ। ককাই ভাই চিনি পাবা কেতিয়া, সম্পত্তি ভাগত। যিদিনা মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা, সেইদিনাহে প্ৰমাণ পাবা ধনী ককায়েকে দুখীয়া ভায়েকৰ কাৰণে কেইনল মাটি এৰি দিছে। ভাইজাক চিনিবা বৃদ্ধ কালত। হয় আপুনি এতিয়া ডেকা হৈ আছে, আইগৰাকীয়ে যিটোকে বিচাৰে সেইটোকে একেবাৰে ধাৰ ঋণ কৰি হ'লেও যোগান দিয়ে আছে, আৰু যিটোকে বিচাৰে সেইটোকে। এতিয়া আপোনাক ৰামচন্দ্ৰৰ দৰে ব্যৱহাৰ কৰিব। যেতিয়া বৃদ্ধ অৱস্থা হ'ব, বিচনাতে মলমূত্ৰ যাব, তেতিয়া কি বুলি শুনিব আপুনি, মনে মনে ভূ ভুৱাই থাকিব, এই বুঢ়াডাল এডাল নমৰা হ'ল নেমেলা হ'ল, ভাল বিপদে পালে। আজিকালি বুঢ়া হ'বলৈ নাপায়, ডেকা কালতে দেখিছোঁ নহয়। ল'ৰাটোৱে প্ৰথম ছোৱালীজনী যেতিয়া চাবলৈ যাব, ছোৱালীজনীয়ে প্ৰথমতে আপুনি আপুনি বুলি মাতে, নহয়নে বাৰু। জানো চা অকণমান বেয়া পালে বিয়া নাপাতিব। যেন তেনে ফুচলাই মেলি বিয়া হৈ আহিল আৰু, ছমাহ পাৰ হোৱাই নাই, তুমিলে গ'লেহি। এবছৰ হোৱাই নাই বোলে তৰ্কাতৰ্কি লাগি তই বুলি উভতি ধৰিলে ডেকা কালতে। আৰু বৃদ্ধ অৱস্থা হ'লে কি হ'ব ভাবকচোন বাৰু। আৰু স্বামীও তদ্ৰূপ। আপুনি এতিয়া কাম বন কৰি আছে, স্বামীক বনাই মেলি খুৱাই আছে, কাপোৰ কানি ধুই আছে বুলি দি আছে বুলিহে, যেতিয়া বৃদ্ধ অৱস্থা হ'ব তেতিয়াহে ক'ব বুঢ়ীজনী এদিন বা শান্তি নাইকিয়া হ'ল, নামলৈ যাব নোৱাৰা হ'ল। আৰু ঈশ্বৰক চিনিবা সংকট কালত, এইটো মই ক'লোৱেই বাৰু, বিপদৰ পৰি ঈশ্বৰ নাম লৈছা তেতিয়া প্ৰমাণ পাই যাবা। তাৰমানে এইবিলাক হ'ল মিছা। আমি মিছাক সঁচা বুলি ভাবি আছোঁ। পুত্ৰ দ্বাৰা গৃহবাস মিছায়া তই অভিলাষ, হবে সপোনৰ নিধি প্ৰায়, যত খানচা ধন ধান যাইবে যেতি ক্ষণে প্ৰাণ, সংগে কৰতিও নাযায়। এইবিলাক সকলো মিছা। সপোনৰ নিধি বুলি কৈছে। পুত্ৰ ভাইজা ধন জন মাটি বাৰী যিমান ঘটিলেও এক ৰতিও তুমি লগত লৈ যাব নোৱাৰা। গতিকে ভকতেটো উপলব্ধি কৰে, জানে ভক্তি মাতৃৰ বাদে বাকীবিলাক সকলো মিছা। তাৰপিছত কৈছে জুনু বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয়, শুনিও কমাতৃ তেবে ইহাৰ নিৰ্ণয়, এৰা মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মোকো
তিৰহুৱে পাত্ৰ ভকতিৰ আগে মাৱ মুখ্য কোন হয় ভকতিয়ে মোক ইয়াতি অধীন কৰ ৰামাবে এহি ভকতিৰ শুনিও সাধন মুত সমৰ্পিয়া কৰি বেক কৰ্ম গণ। হে মাতৃ, ভক্তি মুক্তিপুনো ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকুতিৰ হৈ পাত্ৰ। গতিকে মুক্তি আমি বিচাৰিব নালাগে। এইটো কাৰণে ভক্তিত মুক্তিটো লাগিয়ে থাকে। আৰু এই ভক্তিৰ সাধনটো শুনা, আবেহি ভকতিৰ শুনিও সাধন মুত সমৰ্পিয়া কৰি বেক কৰ্মগণ। এই কৰ্মবিলাক মোৰ চৰণত অৰ্পণ কৰিবা। ভাগৱতৰ মূল বিষয়বস্তু হ'ল তিনিটা। সেই তিনিটা বিষয়বস্তুৰ ভিতৰত প্ৰথম বিষয়বস্তুটো হ'ল অৰ্পণ। আমি সমস্ত ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগে। এইটো কাৰণেই যে আমাৰ নিজস্ব বুলিবলৈ একোৱেই নাই। আছেনে বাৰু? কি আছে ভাবকচোন। নিজৰ ভেটিটোও মোৰ হয় জানো? আপোনাক সুধিলোঁ, হেৰি আপুনি যিটো ঘৰৰ ভেটিত আছে সেই ঘৰৰ ভেটিটো এতিয়া কাৰ? বোলে মোৰেই। তাৰ আগত কাৰ আছিলে? বোলে দেউতাৰ আছিলে। তাৰ আগত কাৰ আছিলে? বোলে ককাৰ আছিলে। তাৰ আগত কাৰ আছিলে? বোলে আজু ককাৰ আছিলে। তাৰ আগত কাৰ আছিলে? গৈ থাকক। গৈ 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 শেহত এটাই উত্তৰ ওলাবগৈ, সকলো বোলে ঈশ্বৰৰ মাটিহে, আমাৰ নায়েই। তেতিয়াহ'লে লোকে মোৰ মাটি অকণমান যেনিবা ঠেলিলে, কি দৰকাৰ কাজিয়া কৰিবলৈ বাৰু? মোৰ মাটি ঠেলিছে জানো? নাই, আই এগৰাকী মানে সোণৰ ফুলি এপাত হেৰালে, কান্দি কাটি হুলস্থুল। বোলো কাৰ? আপোনাৰ? বোলো আপোনাৰ হয় জানো? বোলো হয়। বোলে নিজে দৰমহা চাকৰিয়ে বাপজনেও দিয়া নাই, নিজৰ দৰমহা পইচাই ঘটা। অঁ, আপুনি জন্ম হওঁতে লগত লৈ আহিছিলে? নাই, তেতিয়া আপোনাৰ কেনেকৈ হ'ল? তেতিয়াহ'লে জন্ম হওঁতে অনাও নাই, মৰাৰ পিছত নিবও নোৱাৰে বোলে মোৰ সম্পত্তি। কেনেকুৱা লাগে? আচৰিত নালাগেনে বাৰু? গতিকে আমি প্ৰথমতে, যিহেতু আমাৰ ভক্তিটো হ'ল নিষ্কাম পন্থ, সেইকাৰণে আমাৰ কৰ্মবিলাকো হ'ব লাগিব নিষ্কাম। নিষ্কাম কৰ্মৰ প্ৰথম পদক্ষেপ হ'ল সমস্ত কৰ্ম আমি জয় জয়তে পৰম পুৰুষ পৰমেশ্বৰৰ চৰণত অৰ্পণ কৰিব লাগে। আৰু কৰ্মবিলাক অৰ্পণ কৰাৰ আগত আমি প্ৰথমতে নিজকে অৰ্পণ কৰিব লাগিব শৰণৰ যোগেদি। সেইকাৰণে শৰণটো লাগে। নিজক অৰ্পণ কৰিলেহে কৰ্মবিলাক ভগৱন্তই গ্ৰহণ কৰিব। দ্বিতীয়তে, কৰ্মফল ত্যাগ কৰিব লাগিব। গীতাত কৈছে, হে সখী, তোমাৰ কৰ্মতহে অধিকাৰ, ফলত অধিকাৰ নাই। গতিকে তুমি কৰ্মফলটো ত্যাগ কৰা। অৰ্জুনে উভতি ধৰিলে, হে সখী, মই নিজে কৰা কৰ্মৰ ফলত যদি মোৰ নিজৰে অধিকাৰ নাই, কৰ্ম কৰিনো কি লাভ আছে? হয়ো কথাটো। পাৰ্থে বোলে তাৰ হেতু শুনা মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। যেনয়াতি শিশু সবা ভয়ক্ষণ বাঞ্ছয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দেৱ। যেনেদৰে কেঁচুৱাটোৱে মাকক খাবলৈ নিবিচাৰিলোঁ, মাকে সময়মতে কেঁচুৱাটোক খোৱাৰ যতন লয়, সময়মতে খুৱাই থাকে, তদ্ৰূপ ঈশ্বৰ। ঈশ্বৰে কাক কি ফল দিব লাগে কৰ্মফল অনুসৰি দিবই। ঈশ্বৰক ফলটো আমি কেতিয়াও বিচাৰিব নালাগে।
দ্বিতীয়তে হে ৰাক্ষসী কৰ্তৃত্ব অভিমান ত্যাগ কৰিব লাগিব। তুমি কৰিছোঁ বুলি নাভাবিবা। আমি আকৌ ভাল কামটো কৰিলে মই কৰোঁ বুলি কওঁ, নহয়নে বাৰু? বেয়া কামটো কৰিলে আকৌ সেই প্ৰভুৱে কোৱালে উপায় নাই। বোলে বাইকখন কাৰ বাইক, বৰ দামী বাইক আনিলা দেই, বোলে ময়ে আনিছোঁ। কাৰ? মোৰেই। নিজে ঘটিলা নে? নিজে ঘটি আনিছোঁ। নিজে নঘটিলে ক'ত ঈশ্বৰে দিব? এই নাজিৰা টাউনত গৈ বাইক এক্সিডেণ্ট হৈ দুটুকুৰা হ'ল, মানুহটো যেন তেনে বাচিলে। কিবা কথা এটা শুনিছিলোঁ, কি ক'বহে, ঈশ্বৰে কৰালে। তাৰমানে ভাল কামটো মই কৰোঁ, বেয়াটো ঈশ্বৰে কৰে। সেইটো কৰ্তৃত্ব অভিমান। কিয়নো মই সমস্ত জীৱৰ হৃদয়ত স্থিতি হৈ প্ৰকৃতি বা স্বভাৱৰ দ্বাৰা মই কৰ্মবিলাক কৰাই আছোঁ। সেইকাৰণে তুমি কৰিছোঁ বুলি নাভাবিবা। এতিয়া অৰ্জুনে ধৰিলে উভতি। হে সখী, তুমিয়ে যদি জীৱৰ হৃদয়ত থাকে, তুমিয়ে যদি কৰ্মবিলাক কৰাই আছা, তেনে বেয়া কাম কৰিলে তুমিয়ে দায়ী, তুমিহে কৰাই আছা। ভাল কামটো কৰাইছা, বেয়া কামো তুমিয়ে কৰাইছা। তেতিয়া কৃষ্ণদেৱে ক'লে, হে সখী, ভুল নুবুজিবা, মই প্ৰকৃতি বা স্বভাৱৰ দ্বাৰা কৰ্ম কৰাওঁ, মই নিজে নকৰাওঁ। হুয়াই আমি উদাসীন কৰ্মকৰ্তা ক্ৰীড়াহীন, সমস্ততে আছো সাক্ষী ভাগে, উদয় যেন ভাস্কৰে লোকে ধৰ্মা ধৰ্ম কৰে, পাপ পুণ্য সূৰ্যতন লাগে। যেনেদৰে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছত সেই সূৰ্যৰ পোহৰক আশ্ৰয় কৰি মানুহবিলাকে ধৰ্ম অধৰ্ম কৰ্মবিলাক কৰে। কিন্তু মানুহে কৰা কৰ্মফলটো সূৰ্যৰ গাত লাগে জানো? ঠিক সেইদৰে মই উদাসীনভাৱে আছোঁ, কৰ্মকৰ্তা ক্ৰিয়াহীনভাৱে আছোঁ। মই সাক্ষীৰূপেহে আছোঁ, মানুহে কৰা কৰ্মফল মোৰ গাত কেতিয়াও নালাগে। ককাই ভাই এহাল আছিলে, দুইটাৰ মাজত টৰ্চ লাইট এটা। ককায়েকে টৰ্চ লাইটটো লৈ ভাদমহীয়া নামঘৰলৈ যায় ভাগৱত পঢ়িবলৈ। নামঘৰৰ পৰা ঘূৰি আহি টৰ্চ লাইটটো থৈ দিয়ে। ভায়েকে আকৌ মনে মনে সেই একেটা টৰ্চ লাইটকে লৈ কাৰোবাৰ ঘৰত চুৰ কৰিবলৈ যায়। কিন্তু আশ্ৰয়টো টৰ্চ লাইটেই। এতিয়া ককায়েকে নামঘৰলৈ গৈ যিটো পুণ্য পায়, সেইটো টৰ্চ লাইটটোৱে পায় নে মানুহটোৱে পায়? ভায়েকে চুৰ কৰিবলৈ গৈ ধৰা পৰিলে মানুহটোৱে মাৰটো খায় নে টৰ্চ লাইটটোৱে মাৰটো খায়? কিন্তু আশ্ৰয়টো টৰ্চ লাইটহে। ঠিক ভগৱন্ত সমস্ত জীৱৰ হৃদয়ত টৰ্চ লাইটৰ দৰে পোহৰহে দেখুৱাই আছে। আমুকটো কৰ তামুকটো কৰ বুলি নকয়, ভাগৱতৰ যোগেদি দেখুৱাই আছে। আমুকটো কৰিবা, আমুকটো ফল পাবা, তামুকটো কৰিবা, তামুকটো ফল পাবা। যাৰ দৃষ্টি ভাৱনা জস্য সিদ্ধিৰ ভৱতি তাৰ দৃষ্টি। গতিকে এই তিনি প্ৰকাৰে কৰা কৰ্ম নিষ্কাম কৰ্ম, আৰু নিষ্কাম কৰ্মৰ ফলটো হয় যোগ, সকাম কৰ্মৰ ফলটো হয় ভোগ। সেইকাৰণে কপিল প্ৰভুৱে মাকক কৈছে, আবে এহি ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰিবেক কৰ্ম গণ। কৃষ্ণ।